নমস্কাৰ। সমূহ গুৰুকুটি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাকালৰ পৰা বৰ্তমানলৈকে প্ৰাক্তন ছাত্ৰসকলক বিশেষভাৱে অনুৰোধ জনাব বিচাৰিছোঁ যে অহা 13 তাৰিখ ৰবিবাৰে আমাৰ বিদ্যালয়ৰ সমূহ প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ এখন বিশেষ সভা আহ্বান কৰা হৈছে আৰু সভাখনত আমি বিদ্যালয়খনৰ শৈক্ষিক আন্তঃগাঁথনি আৰু অন্যান্য কিছুমান বিষয়ক লৈ পেলাই আলোচনা কৰিব বিচাৰিছোঁ। বিদ্যালয়খনৰ বিগত 2015 চনতেই সোণালী জয়ন্তী উৎসৱটি উদযাপন কৰিব লগা আছিল। সেই উপলক্ষে বিভিন্ন ধৰণৰ কাৰ্যসূচী বা কিছু প্ৰস্তুতিও চলোৱা হৈছিল যদিও বিভিন্ন কাৰণত সেই প্ৰক্ৰিয়াটো বন্ধ হৈ থাকিল আৰু এতিয়ালৈকে প্ৰায় আজি 10-15 বছৰ পাৰ হৈ গ'ল, অতিক্ৰম কৰিলে। কিন্তু এই সোণালী জয়ন্তী উৎসৱটিও তেনেকেই থাকিল আৰু এতিয়া বিদ্যালয়খনৰ শৈক্ষিক ক্ষেত্ৰখনেই হওক অথবা আন্তঃগাঁথনিৰ ক্ষেত্ৰত যথেষ্ট কৰিবলগীয়া আছে আৰু বিভিন্ন সমস্যা আছে আৰু সেই সমস্যাৰ আজি সম্পৰ্কত এক বিশদ আলোচনা কৰিবৰ কাৰণে আমি পঢ়া বিদ্যালয়খনৰ ছাত্ৰ হিচাপে আৰু বিদ্যালয়খনৰ প্ৰতি আমাৰ দায়বদ্ধতা প্ৰদৰ্শন কৰাৰ অৰ্থে আমি এখন বিশেষ সভা আহ্বান কৰিছোঁ আৰু সেই সভালৈ আমি সকলো প্ৰাক্তন ছাত্ৰ ছাত্ৰীকেই আহ্বান জনাইছোঁ। আপোনালোক আহক আৰু আহি আপোনালোকৰ এই মৰমৰ বিদ্যালয়খনত এক কৃতজ্ঞতা স্বৰূপে বিদ্যালয়খনৰ প্ৰগতিৰ কাৰণে নিজকে আত্মসনিয়োগ কৰক। আমি বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ হোৱাৰ উপৰি বিদ্যালয়খনৰ এগৰাকী শিক্ষক হিচাপে আমাৰ যিখিনি কৰণীয় আছে সেইখিনি আপোনালোকে দেখুৱাই দিয়ক আৰু আপোনালোকে দেখুৱাই দিয়া পথেৰে বা আপোনালোকৰ পৰামৰ্শ অনুসৰি আমি নিশ্চয় আগুৱাই যাবলৈ প্ৰয়াস কৰিম আৰু বিদ্যালয়খনৰ এটা পৰিৱৰ্তনৰ কাৰণে এক যি আমাৰ মনত ইচ্ছা আছে এই ইচ্ছা যাতে আমি বাস্তৱ পৰিৱৰ্তন কৰিব পাৰোঁ তাকে লৈ পেলাই আমি বহুত আশাবাদী আৰু আপোনালোকৰ উপস্থিতিয়ে নিশ্চয় আমাক এই কাৰ্যসূচী কৰাত সহায় কৰিব। আমি পুনৰবাৰ আপোনালোকৰ ওচৰত সেৱা ধৰিছোঁ। আপোনালোকৰ ওচৰত আমি আশা ৰাখিছোঁ যে আপোনালোক আহি আমাক নিশ্চয় উৎসাহিত কৰিব। ধন্যবাদ।